আমাৰ যোগাসনে আমাক প্ৰাণৱন্ত কৰি ৰাখে, সজীৱ কৰি ৰাখে, সক্ৰিয় কৰি ৰাখে। আৰু যোগাসন শিশুৰ পৰা বৃদ্ধলৈকে অত্যন্ত খুব প্ৰয়োজনীয় এটা বিষয়, যিটোৱে আমাক জীৱনটোক সদায় সক্ৰিয় কৰি ৰাখে। এই উদ্দেশ্য আগত ৰাখি আমাৰ বৃহত্তৰ ইটাখোলা অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান বুনিয়াদৰ উদ্যোগত আৰু আমি ইটাখোলা শ্ৰীমন্ত শংকৰদেৱ ভ্ৰমণ পৰিচালনা সমিতিৰ আমি নাৰায়ণ ভংগনাদেৱক ইয়ালৈ এসপ্তাহৰ কাৰণে আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত ইয়ালৈ আহি এই যোৱা 7 তাৰিখৰ পৰা এই যোগাসন শিবিৰৰ আৰম্ভণি কৰিছে। পুৱা 5:30 বজাৰ পৰা 7 বজালৈকে এই যোগাসন শিবিৰ হয় আৰু অত্যন্ত আশাৰ বতৰা যে একেবাৰে শিশুৰ পৰা বৃদ্ধলৈকে যথেষ্ট লোকে ইয়াত আহি এই যোগাসন শিবিৰত অংশগ্ৰহণ কৰিছে আৰু লাহে লাহে এইটো আৰু বৃদ্ধি হ'ব। আমি আশা কৰিছোঁ ই আমাক সমগ্ৰ অঞ্চলটোৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত হওক, সক্ৰিয় হৈ থকাৰ ক্ষেত্ৰত হওক, আমাৰ মন প্ৰাণবিলাক সজীৱ হৈ থকাৰ ক্ষেত্ৰত ই এটা খুব অদূৰপকাৰী প্ৰভাৱ পেলাব আৰু অদূৰ ভৱিষ্যতে ইয়াতকৈ আৰু বৃহৎভাৱে আমি বুনিয়াদ শ্ৰীমন্ত শংকৰদেৱ আয়োজন কৰি ইয়াত অংশগ্ৰহণ কৰা আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমি শিক্ষক নাৰায়ণ ভংগনাদেৱক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শফিক আনচাৰী তেখেতে এই যুৱ ক্ষেত্ৰত আছিল, আমি শফিক আনচাৰীকো ধন্যবাদ জনাইছোঁ আৰু সকলোকে আমি ভৱন পৰিচালনা সমিতি বুনিয়াদৰকৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৃহত্তৰ ইটাখোলাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান বুনিয়াদৰ সহযোগত আমি 7 তাৰিখৰ পৰা 13 তাৰিখলৈকে এই যুৱ শিবিৰৰ আয়োজন কৰিছোঁ। আমাৰ লক্ষ্য হৈছে সমাজখন গঠন কৰা আৰু সেয়ে আমি এই যিটো সুস্থ স্বাস্থ্য, সুস্থ জীৱন, সুস্থ সমাজ, এই যিটো আমি থিম লৈ পেলাই আমাৰ এই যোগাসনৰ আমি আয়োজন কৰিছোঁ। আৰু আমাক এই ক্ষেত্ৰত আমাৰ স্থানীয় যিখিনি শ্ৰীমন্ত শংকৰদেৱ ভ্ৰমণ কমিটিৰ সকলো সদস্য আৰু বিশেষকৈ বুনিয়াদৰ আমাৰ গোটেই সদস্যখিনিয়ে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আৰু মই বিশেষকৈ ধন্যবাদ জনাম আমাৰ আচাৰ্য নাৰায়ণ ডাঙৰীয়া। তেখেতে আমাৰ শফিক আনচাৰীৰ জৰিয়তে আমি তেখেতক যোগাযোগ কৰিছিলোঁ আৰু তেখেতে একে আশাৰেই আমাৰ এই অনুষ্ঠানটোত তেখেতে অংশগ্ৰহণ কৰিম বুলি আমাক কথা দিছে আৰু সুন্দৰভাৱে আমাৰ আজি 4 দিন পাৰ হৈ গৈছে। আমি আশা কৰিম অনাগত আৰু 3 দিনত আৰু যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত উপস্থিত হয় আৰু এই অনুষ্ঠান ভাগৰ যাতে এটা সাফল্যমণ্ডিত হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। য়োগক মই নিজৰ জীৱনত ধাৰণ কৰোঁ আৰু আমাৰ বুনিয়াদৰ কাৰ্যকৰ্তা হেমন্ত নাথ ডাঙৰীয়া লগতে চৰিফুল ডাঙৰীয়া মোক যোগাযোগ কৰিলে। গতিকে য়োগক মই সমাজক সুস্থ সমাজ গঢ়ি তুলিবৰ কাৰণে, যি সোণৰ অসম গঢ়ি তুলিবৰ কাৰণে যিখিনি প্ৰয়াস আছে, যিহেতু আমাৰ স্বাস্থ্য যদি আমাৰ ঠিক থাকে তেতিয়া আমি ভাল সমাজ এখন, সুস্থ সমাজ এখন গঢ়ি তুলিব পাৰিম। সেই কাৰণে য়োগক প্ৰাধান্য দি পেলাই আৰু য়োগত য'তো মোক মাতে য়োগৰ অনুষ্ঠানৰ কাৰণে মই যাওঁ। আৰু য়োগ এনেকুৱা এক বস্তু হয়, যি প্ৰক্ৰিয়া হয় য়োগ, ইয়াৰ জৰিয়তে য়োগ এক জীৱন দৰ্শন, সামান্য ব্যক্তিসকলৰ কাৰণে আৰু ৰোগীসকলৰ কাৰণে চিকিৎসা পদ্ধতি হয় য়োগ। আৰু যিয়ে সাধনা কৰিব বিচাৰে, যিয়ে উন্নতিৰ মাৰ্গত, সমৃদ্ধিৰ মাৰ্গত যি আগুৱাই যাব বিচাৰে, আধ্যাত্মিক বিকাশ সাধন কৰিব বিচাৰে, তেওঁৰ কাৰণে য়োগ এক সাধন হয়। গতিকে য়োগক যদি আমি সকলোৱে মিলি পেলাই যদি য়োগক আমি আত্মসাৎ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যি স্বাস্থ্যৰ নামত যিখিনি আমাৰ ধনখিনি আমাৰ খৰচ হৈ গৈ আছে, আমাৰ যি সাঁচতীয়া ধনখিনিও আমি সম্পূৰ্ণভাৱে চিকিৎসাৰ কাৰণে আমি খৰচ কৰিবলগীয়া হৈ আছে। গতিকে য়োগ যদি আমি আঁকোৱালি লওঁ, তেতিয়াহ'লে আমাৰ সমৃদ্ধি আমাৰ সমাজত আহিব, আমাৰ ঘৰত আহিব আৰু গোটেই বিশ্বই সমৃদ্ধশালী হ'ব। গতিকে সকলোকে সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। সকলোৱে সুখেৰে থাকক, সকলোৱে শান্তিৰে থাকক আৰু সকলোৰ মাজত সমৃদ্ধি হওক, এই শুভকামনা সকলোকে দি পেলাই পুনঃ বুনিয়াদৰ
কৰ্ম কাৰ্যকৰ্তা লগতে শ্ৰীমন্ত শংকৰদেৱ পৰিচালনা সমিতিৰ সহযোগত আয়োজিত এই অনুষ্ঠানটিত সকলো যোগ সাধক সাধিকালৈ মোৰ আন্তৰিক প্ৰণাম অভিনন্দন আৰু কৃতজ্ঞতা জনাই সকলোৱে আহি পেলাই সময়মতে আহি যোগক আত্মসাৎ কৰিছে ডিচিপ্লিনভাৱে। গতিকে সকলোকে পুনঃ মই ফালৰ পৰা ধন্যবাদ জনাইছোঁ।